এটা সময়ত এই মুছলমানখিনিক কমুৱা চৰুৱা ভাটিয়া নহমীয়া মাইমিচিঙীয়া পাকিস্তানী বিভিন্ন মানে উপাধিৰে দিয়া হৈছিল। এইটো বিগত দিন যেতিয়া কংগ্ৰেছে শাসন কৰিছিল সেই সময়ত এই উপাধিবিলাক দিয়া হৈছিল। আৰু এটা সময়ত সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত ৬ বছৰীয়া আন্দোলনত কৈছিল বিদেশী খেদিম। তাৰপিছত লাগি গ'ল অসমৰ বেংগলী হিন্দু আৰু মুছলমানবিলাকক শ্লোগান দিলে, হাতত বিৰি মুখত পাণ চল মিয়া পাকিস্তান, আলি কুলি বংগালী নাক্সাপাটা নেপালী গুচি যোৱা আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই, যদিও অসমীয়া ওলাই খা যদিও অসমীয়া গুচি যোৱা। এই মানুহখিনিৰ ওপৰত বহুত নোটিছ হ'ল যে 51ৰ পিছত আহিছে, 71ৰ পিছত আহিছে, 51ত নাম ভোটাৰ তালিকাত নাম নাই। বিভিন্ন হিয়াৰিং এই মানুহখিনি দিয়া হৈছে। আৰু এই মানুহখিনিৰ ওপৰত এবাৰ নহয় দুবাৰ নহয় পাকিস্তানী নামত 6 লাখ মুছলমান ইয়াৰ পৰা খেদোৱা হৈছে। গতিকে এই মানুহখিনিৰ নাম বিভিন্ন সময়ত বিভিন্ন দিয়া হয়। আৰু আজি এই গভৰ্ণমেণ্টৰ দিনত এতিয়া আগতে বিভিন্ন ছাত্ৰ সংগঠনে এইবিলাক উপাধি দিছিল, বিভিন্ন সংগঠনে কৈছিল। এতিয়া স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব ধৰিছে যে মই মিয়াক বেয়া পাওঁৱেই, মই ইছলামক শেষ কৰি দিব বিচাৰোঁ। আৰু এই মানুহখিনিক সন্দেহযুক্ত নাগৰিক, বিদেশী নাগৰিক বুলি এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া তেখেতৰ বক্তব্যত উল্লেখ কৰে, এই কথাটো দুৰ্ভাগ্যজনক। স্বাধীনতাৰ পিছত বহুত মুখ্যমন্ত্ৰীৰ দিনত এই মুছলমানসকল অত্যাচাৰিত হৈছে। খালি এই হেমন্ত বিশ্ব শৰ্মাৰ দিনতে যে ইভিকশ্যন নামত অত্যাচাৰিত হৈ আছে তেনেকুৱা নহয়। মানে গোপী বৰদলৈৰ পিছত বিমলা প্ৰসাদ চলিহাৰ পৰা হিতেশ্বৰ শইকীয়া, তৰুণ গগৈলৈকে বহুত ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত হৈ গৈছে। দেখা গৈছে আপোনাৰ গোৱালপাৰা উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰীয়েও কৈছে যে 1971 চন বৃত্তিবৰ্ষৰ ভিতৰত যিবিলাক মানুহ আছে সেইবিলাক আপোনাৰ ভাৰতীয় হয় আৰু সেইবিলাকক আপোনাৰ ক্ষতিপূৰণ দিব বুলি তেখেতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। যদি 71 চনত আগত অহা মানুহক মানে আপোনাৰ মাটি দিয়ে মুখ্যমন্ত্ৰীয়ে গণনা কৰা মতে, তেনেহ'লে সেইটো যিবিলাক অঞ্চলত মানে উচ্ছেদ কৰা হৈছে এইবিলাক অঞ্চলত 71 চনৰ পিছত অহা এটা মানুহ বিচাৰি নাপাৰিব। মই অন্ততঃ প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক, চেলেঞ্জ কৰিব বিচাৰিছোঁ, এইবিলাক মানুহৰ কাগজ পত্ৰ 71ৰ আগত চব কাগজ পত্ৰই পাব। হয়তো কিছুমান মানুহৰ মাটি বাৰী বেলেগ জেগাত আছে, ইয়াতো চৰকাৰী মাটি হিচাপে আহি দখল কৰি বুক দখল কৰিছে, কিন্তু কিছুমান মানুহৰ কোনো কাগজ পত্ৰ মানে আপোনাৰ মাটি বাৰী নাই, নদী ভঙা মানুহবিলাকক সেইবিলাকক দিব। যিসকল মানুহ ইয়াতে আছিল ইভিকশ্যন কৰা হৈছে 71 চনৰ ভোটাৰ তালিকাত নাম থকা মানুহ 51 নাম 66 ভোটাৰ নাম সেইবিলাক মানুহক দিব। এই কথাটো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যি সিদ্ধান্ত লয় সেইটোৱে হ'ব। গতিকে উচ্ছেদ কৰাৰ আগতে মুখ্যমন্ত্ৰীয়ে এই কথাটো চিন্তা কৰিব লাগিছিল যে যিসকলৰ নাম 71 চনৰ ভোটাৰ লিষ্ট, 66 চনৰ ভোটাৰ লিষ্ট, 51 চনৰ NRCত আছে, এই মানুহখিনিক আমি উচ্ছেদ নকৰোঁ। আৰু যিসকল 71ৰ পিছত আহিছে সেইবিলাক মানুহক উচ্ছেদ কৰক, বাংলাদেশলৈ পুছ কৰক, আমাৰ কি আপত্তি আছে? ইনস্পেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি whether he belong to Hindu or Muslim, question does not arise. আমি সেইটো আপত্তি নকৰিম। মই যেতিয়া সংখ্যালঘু ছাত্ৰীগণৰ সভাপতি আছিলোঁ তেতিয়াও এইটো দাবী আছিল। আব্দুল হাই নাগৰী যেতিয়া সভাপতি আছিল, মুক্তাৰ হুছেইন খান আছিল, আজগৰ আলী আহমেদ আছিল, মই চতুৰ্থ সভাপতি আমজুল। আমাৰ এটাই দাবী আছিল 71 চনৰ 25 মাৰ্চৰ পিছত যিসকল মানুহ ইয়াত আহিছে হিন্দু মুছলমানৰ প্ৰশ্ন নাই, এইবিলাক মানুহ খেদিব লাগে। আমিতো আজিও এইটো ষ্ট্ৰেণ্ডত আজিও আমচু এইটো ষ্ট্ৰেণ্ডত আছে। গতিকে মানুহখিনিক এনেকৈ মানে উচ্ছেদ কৰা হোৱা উচিত নাই। কিন্তু মই জানো এই উচ্ছেদিত কাৰ্যটো আচলতে তৰুণ গগৈৰ দিনতে দিও আছিল, কিন্তু এই কথাবিলাক চব ৰকিবুল হুছেইন আৰু তৰুণ